চিলাপথাৰত এনেকুৱা এটা ঘটনা সংঘটিত হ'ল। আপোনাৰ গোৱালপাৰ যিটো ন্যায়াধীশৰ কাৰ্যালয়ত লণ্ডভণ্ড কৰি ন্যায়াধীশক আক্ৰমণ কৰিল, তাৰ পাছত চিলাপথাৰৰ এই ঘটনাটো সংঘটিত হ'ল। নাগপুৰৰ এগৰাকী নেতা, কলকাতাৰ বাসিন্দা, নাগপুৰত থাকে আৰু RSSৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপিত হৈছে। বহু নেতা চেন্ট্ৰেল লেভেলত বা ষ্টেট লেভেলৰ তেওঁলোকৰ সৈতে খুব সম্পৰ্ক, ভাল সম্পৰ্ক, সুকুত বিশ্বাস। এইগৰাকী নেতাৰ ওচৰতে চিলাপথাৰ ঘটনাটো সংঘটিত হৈছে বুলি এতিয়া পোহৰলৈ আহিছে। এই সন্দৰ্ভত বিভিন্ন দল সংগঠন ওলাই আহিছে ৰাজপথলৈকে, প্ৰতিবাদ হৈছে, সকলোৱে ধিক্কাৰ দিছে। এই সন্দৰ্ভত আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ আৰু উপসভাপতি পদৰ পৰা আপুনি কি ক'ব? চিলাপথাৰ ঘটনাটো একমুখে আমি কৈছোঁ যে বৰ্বৰোচিত ঘটনা আৰু এইটো পৃথিৱীত এটা নজিৰবিহীন ঘটনা বুলি আমি ক'বলৈ বিচাৰিছোঁ। আৰু এই ঘটনাই কেনেকুৱা ধৰণৰ কেৱল মাত্ৰ সদৌ অসম ছাত্ৰ সন্থাকেই যে আজি এই কথা নহয়। সদৌ অসম ছাত্ৰ সন্থা হৈছে অসমৰ ফলগিৰি সংখ্যাগৰিষ্ঠৰ ছাত্ৰ ছাত্ৰীৰ এটা সংগঠন আৰু এই সংগঠনৰ লগত অসমৰ সাধাৰণ মানুহ জড়িত হৈ আছে। বিভিন্ন বিষয়ত বিভিন্ন ধৰণৰ বিভিন্ন সময়ত যিবিলাক অসমৰ মানুহৰ যিটো মানুহৰ যিটো প্ৰাপ্য অধিকাৰ যিবিলাক আন্দোলন কৰি আছিলে, সেই আন্দোলনৰ লগত ছাত্ৰ সন্থাৰ লগতে ছাত্ৰ সন্থাক সহযোগিতা প্ৰকাশ কৰি অসমৰ বিভিন্ন মানুহেও জনগণেও তাক সহায় সহযোগ কৰি আছে। সেইকাৰণে ছাত্ৰ সন্থাক সদৌ অসম ছাত্ৰ সন্থা অফিচ যিটো কাৰ্যালয় লণ্ডভণ্ড কৰাৰ উপৰিও যে অন্যান্য আমাৰ বৰেণ্য ব্যক্তিসকলক যি ধৰণৰ অপমান কৰিছে, এই অপমানটো একেবাৰে ইমান এটা জঘন্য। এই জঘন্যটো আমি কেতিয়াও আমাৰ ফলগিৰি মানুহ হিচাপে লগতে আমাৰ এটা দায়িত্ব আছে। অসম যিটো আমিও এটা অসমৰ জাতীয় সংগঠন সংযুক্ত মুক্তি বাহিনী অসমৰ তৰফৰ পৰা লগতে মই ব্যক্তিগতভাৱে ক'বলৈ গৈছোঁ যে এইটো এটা অসমৰ ফলগিৰি মানুহৰ হৃদয়ত গভীৰভাৱে আঘাত হানিছে। এই আঘাত ইমানেই যে গভীৰ আমি ভাষাৰে প্ৰকাশ কৰিব পৰা নাই আৰু এই আঘাত সহজে কেতিয়াও উপশম নহয়। আৰু ইয়াৰ কাৰণে মই সদৌ অসমবাসীলৈ আহ্বান জনাইছোঁ, এইটো বিনম্ৰ আহ্বান আমি জনাইছোঁ যে আমি এতিয়া আৰু সাৰ পাবলৈ হ'ল। আমি জাতি বৰ্ণ নিৰ্বিশেষে আমি জনোৱা বনোৱা বা শিক্ষক আদি কৰি বুদ্ধিজীৱীৰ পৰা আদি কৰি যে বৰেণ্য ব্যক্তিসকলে আমি মাওকে এতিয়া গাজিবলৈ সময় হ'ল, মাওকে থিয় হ'বলৈ সময় হ'ল। আৰু আমি কিমান যে চল গুৰ যন্ত্ৰণা নিৰ্যাতনা এইবিলাক সহ্য কৰিম আৰু কিমানটো আৰু সহ্য কৰিম? এইটোতো আৰু লজ্জা কথা আছে নেকি? যিটো নেকি আমাৰ যিটো অসমৰ সংখ্যাগৰিষ্ঠ ছাত্ৰ ছাত্ৰী যিটো সংগঠন, তাৰ লগতে তেখেতসকলৰ অফিচ ভঙাৰ, কাৰ্যালয় ভঙাৰ, লণ্ডভণ্ড কৰাৰ উপৰিও আমাৰ দুগৰাকী বৰেণ্য ব্যক্তি ডক্টৰ ভূপেন হাজৰিকা, অসমৰ মানুহৰ কাৰণে একদম একেবাৰে হৃদয়ৰ এজন ব্যক্তি, যাক লৈ আমি গৌৰৱ কৰোঁ। জ্যোতিপ্ৰসাদ আগৰ এই মহান দুজন ব্যক্তি বেদীত যি ধৰণে প্ৰস্তাৱ কৰিছে, লণ্ডভণ্ড কৰিছে, ইয়াক অসমৰ মানুহে ফলগিৰি মানুহে কি ধৰণে সহ্য কৰিব, কেনেকৈ সহ্য কৰিব? আমাৰ যাৰ যদি পূৰ্বপুৰুষৰ তেজ আছে, অসমৰ মানে গৌৰৱ বীৰ্যৰ যিবিলাক আমি ইতিহাস জানো, আমি সেইসকল যদি সতি সন্তান হয়, কেতিয়াও এই ধৰণৰ যে জঘন্য ঘটনা কেতিয়াও আমি সহজে ল'ব নোৱাৰোঁ। আৰু এইকাৰণে কৈছোঁ যি সৰ্বানন্দ চক্ৰই যি ধৰণে এটা গুডউইল পঠাই গোটেই বিষয়টো থাপি থোপা দি ৰাখিবলৈ বিচাৰিছে, এইটো অসমৰ মানে কেতিয়াও মানি ল'ব নোৱাৰে বা আমিও নোৱাৰোঁ। আৰু যিসকল ব্যক্তি যি সভাস্থলী আছিলে, বিশেষকৈ প্ৰভু বিশ্বাসৰ লগতে আৰু অন্যান্য যিসকল নিখিল ভাৰত বঙালী সমন্বয় কমিটিৰ যিসকল কৰ্মকৰ্তা আৰু যিসকল সাধাৰণ সভালৈ অহা ব্যক্তি আছে, সেই সকলোকে আমি চিনাক্তকৰণ কৰা সময় আহি পৰিছে। আৰু এই চিনাক্তকৰণ কৰি আমি সেইসকলক আমাৰ জনগণৰ কোৰ্ট ওলাই আনিব লাগিব, জনগণৰ আদালতে আনিব লাগিব। জনগণৰ আদালত সিহঁতৰ বিচাৰ হ'ব আৰু এই বিচাৰ কেতিয়াও ভাৰতীয় ন্যায়ালয়ে দিব নোৱাৰে আৰু অসমৰ ন্যায়ালয়বিলাকো দিব নোৱাৰে। সেইকাৰণে আমি জনগণৰ আহ্বান কৰিছোঁ চৰকাৰী মানুহ, এই যিসকল ব্যক্তি তাত জড়িত আছিলে, মিটিঙলৈ গৈছে আৰু যিসকলে তাত মানে সিহঁতক উচুতনি দি ইমান ধৰণৰ জঘন্যতম কাণ্ডত জড়িত হৈ অসমৰ জাতীয় সন্মানক শেষ কৰিছে, অসমৰ ফলগিৰি মানুহৰ হৃদয় আঘাত আনিছে। আঘাত অনাৰ বাদেই যি ধৰণে সিহঁতৰ এটা উদ্ভণ্ডালি বহিৰাগত হৈ ইয়াত উদ্ভণ্ডালি দেখাইছে, এইটো কেতিয়াও এই ধৰণৰ লজ্জিত
যে যিভাৱে আমাক লজ্জিত কৰিছে এইটো কেতিয়াও আমি সহজে মানি ল'ব নোৱাৰোঁ। সেইকাৰণে এই বিচাৰ হ'ব লাগিব ইহঁতৰ চিনাক্তকৰণ অসমৰ মানুহৰ দ্বাৰা হ'ব লাগিব, অসমৰ জন আদালতত হ'ব লাগিব। সেইকাৰণে মই অসমৰ যিটো জাতি বৰ্ণ নিৰ্বিশেষে যিসকল আমাৰ গণ্যমান্য ব্যক্তি আছে, বুদ্ধিজীৱী আছে আৰু যিসকল অসমক ভাল পোৱা বিভিন্ন সংগঠন নেতা সদস্য আছে, সেইসকলে এই সুযোগতে গভীৰভাৱে চিন্তা কৰি এইটো দিশত আহিবলৈ কৈছোঁ, যি আহ্বান কৰিছোঁ যাতে এইসকল কাল্পিতসকল দোষীসকল আদালতত বিচাৰ হ'ব লাগিব। যিসকল বংগবাসী লোক আছে অসমতে বৈধভাৱে বসবাস কৰি আছে, তেখেতসকলে আজি পৰ্যন্ত মৌনতা অৱলম্বন কৰি আছে। কোনো ধৰণৰ ইমান বৰ্বৰচিত ঘটনা তেখেতসকলে প্ৰতিবাদ কৰা নাই, লগতে আমাৰ বিভিন্ন সংগঠনৰ লগত এই প্ৰতিবাদৰ চামিল হোৱা নাই, প্ৰতিবাদৰ যিবিলাক সভা সমিতি আছে কোনো চামিল হোৱা নাই। তেখেতসকলে এইটো প্ৰমাণ কৰিব বিচাৰিছে নেকি তেখেতসকলৰ যে সমৰ্থন আছে এনে বৰ্বৰচিত কামত? যদি তেখেতসকলে তেনেকুৱাকৈ ভাবিছে, তেখেতসকলৰ অৱস্থাটো যদি আমাক অসমৰ স্পষ্ট কৰি নিদিয়ে, কিন্তু ইয়াৰ ফল গভীৰ হ'ব যে তেতিয়া আৰু বৈধ অবৈধ কথা আহি নপৰিব। সেইকাৰণে সময় থাকোঁতে তেখেতসকলক আহ্বান জনাইছোঁ, বিশেষকৈ বঙালী সম্প্ৰদায়ৰ জনগণক আহ্বান কৰিছোঁ, তেখেতসকল নিজৰ স্থিতি প্ৰমাণ কৰক। যিসকলে বৈধভাৱে অসমত আছে, থকাৰ যোগ্যতা আছে, সেইসকলে প্ৰতিবাদ কৰক, প্ৰতিবাদ কৰি ওলাই আহক এই জঘন্যতম ঘটনা। যদি প্ৰতিবাদ নকৰে তেতিয়াহ'লে কিন্তু ইয়াতে বৈধ অবৈধ প্ৰশ্ন আহিব নোৱাৰে। যিহেতু কি জঘন্য কামত যদি কোনোবাই সমৰ্থন কৰে, সেই সমৰ্থন কৰাজনো দোষী বুলি আমি ধৰি ল'ম। সময় আছে, সময় উকলি যোৱা নাই। আকৌ এবাৰ তেখেতসকলক আমি আহ্বান জনাইছোঁ, বিশেষকৈ যিসকল বঙালী ভাষী জনগণ আছে, বৈধভাৱে আছে, অসমত আছে, শান্তি সম্প্ৰীতি আছে, অসমৰ স্থল বিমানৰ নিৰামিষভাৱে আছে, সেইসকলক পুনৰবাৰ মই আহ্বান জনাইছোঁ যে যদি নকৰে মৌনতা অৱলম্বন কৰে তেতিয়াহ'লে কিন্তু অসমৰ স্থল বিমানে সহজভাৱে নল'ব। এই সহজভাৱে নোলোৱাটো ভাবি ল'ব নালাগে যে ৬০ দশকৰ দৰে বা ৭০ দশকৰ দৰে যিসকল আমাৰ মাধ্যম আন্দোলনে হওক বা ভাষা আন্দোলনে হওক বা বিদেশী বিচাৰ আন্দোলন হওক, প্ৰায়বিলাক আমাৰ যিসকল সমৰ্পিত কৰিছিলে ছাত্ৰ সন্থাৰ ফালৰ পৰা বা বিভিন্ন জনগণৰ ফালৰ পৰা সমৰ্পিত কৰিছিলে, সেইসকল আৰক্ষীৰ দ্বাৰা হত্যা কৰাৰ উপৰিও বংগভাষীৰ দ্বাৰা ইয়াক হত্যা কৰা হৈছিলে। যিসকল বঙালী ভাষা কৈছিলে এইটো তেখেতসকলে হত্যা কৰিছিলে। আৰু এই ঘটনা যে এইটো আকৌ পাৰিম বা আকৌ যেনেকৈ আমাৰ ওপৰত প্ৰতিৰোধ ল'ম, এই কথাটো কেতিয়াও এতিয়া হ'ব নোৱাৰে। এতিয়া ৬০ দশক নহয়, ৭০ দশক নহয়, এতিয়া হৈছে ২০১৭ চন। এই সময়ত অসমৰ মানুহে কেতিয়াও সহ্য নকৰে। যদিহে অসমৰ মানুহে ভাবে আমাৰ আত্মসন্মান আছে, জাতীয় সন্মান আছে, আৰু এই জাতীয় সন্মানত যদি কোনোবাই আঘাত আনে, বৰ্বৰচিতভাৱে আঘাত আনে, তেতিয়াহ'লে কিন্তু ইয়াৰ ফল যিসকলে আজি প্ৰতিবাদ কৰা নাই, মৌনতা অৱলম্বন কৰিছে, সেইসকলক মই এটা হুঁচিয়াৰী বাৰ্তা দিছোঁ। এতিয়াও সময় আছে, চিন্তা কৰক। বেয়াটো বেয়া, ভালটো বেয়া, ভালটো ভাল ক'বলৈ আছে, ভালৰ পক্ষত থাকিবলৈ আছে, জঘন্য অপৰাধৰ বিৰুদ্ধত থিয় দিবলৈ আছে। আজি সেইকাৰণে তেখেতসকলে যদি এইটো নকয়, কনচিকুৱেঞ্চিটো একদম খুবেই চিভিয়াৰ হ'ব। সেইকাৰণে তেখেতসকলে আপোনাৰ মাধ্যমেদি মই বাৰ্তাটো প্ৰেৰণ কৰিছোঁ। আলফা স্বাধীনৰ পদক্ষেপ কেনে হ'ব? এই যি জঘন্য কাণ্ড সংঘটিত হ'ল, আহ্বানটো কৰিছে ঠিকেই, আপোনালোকৰ এইটো অকল আলফা স্বাধীনৰ নহয়, এই বিষয়টো আলফা স্বাধীন বা সদৌখন ছাত্ৰ সন্থাৰ বিষয় নহয়, এইটো প্ৰতিজন অসমৰ স্থলজীৱী মানুহৰ বিষয়। অসমৰ স্থলজীৱী মানুহৰ বুকুত এটি গুৰ মাৰিছে, চুকতে থাকি বুকতে গুৰ মৰাৰ দৰে কাৰবাৰ কৰিছে। ইমান জঘন্য, সেইটোতো শান্ত থকা নাই। এতিয়া আমাৰ বৰেণ্য দুজন ব্যক্তি বেদীত প্ৰস্তাৱ কৰিছে, ইয়াতকৈ আৰু কিমান জঘন্য কাণ্ড হ'ব পাৰে নেকি? যিজন বৰেণ্য দুজন ব্যক্তি, ডক্টৰ ভূপেন হাজৰিকা, অসমৰ কাৰণে বৰেণ্য ব্যক্তি, মহামান্য ব্যক্তি, জ্যোতিপ্ৰসাদ আগৰৱালা, যিজন নেকি সংগীতৰ বাটকটীয়া, তেখেতে এজন নমস্য নীতি অসমৰ হয়। তেখেত যি সম্প্ৰদায় নহওক লাগে, অসমৰ মানুহ, অসমৰ কাৰণে প্ৰাণ আহুতি দি গৈ অসমৰ কাৰণে নিজক উচৰ্গা কৰি গৈছে। সেইসকল বেদীত ক'ৰ পৰা সাহস পালে? যদি অসমৰ মানুহৰ সত্যবিদ্য আছে, অসমৰ মানুহৰ জাতীয় সন্মান আছে, ওলাই আহক, ওলাই আহি এই অপশক্তিৰ বিৰুদ্ধে যুঁজক, অপশক্তি চিনাক্ত কৰক, সিহঁতি আহক, জনহাত ধৰি আনক, ধৰি আনি আলফা জন আদালতে আনক,
যদি নহয়, যদি কৰিব নোৱাৰে, তেতিয়াহ'লে অৱশ্যে আলফাই তাত কৰিব, তাৰ ব্যৱস্থা ল'ব। আৰু চিলাপথাৰ বিশেষকৈ চিলাপথাৰ যি অবৈধভাৱে আমাৰ গংগবাসী ভাইসকল আছে, সেইসকলক মই অনুৰোধ কৰিছোঁ, আহ্বান কৰিছোঁ, সেইসকলক যিসকলে মিটিঙত অংশগ্ৰহণ কৰিছে আৰু এই প্ৰভুক এইবিলাক কোন জড়িত আছে, চিলাপথাৰৰ প্ৰথম যিসকল বঙালীৰ যিসকল বৈধভাৱে আছে, আমি বিদেশী বুলি ক'ব যেনে বৈধভাৱে আছে, বৈধভাৱে যিসকল আছে তাত সেইসকলে প্ৰথম ওলাই আহক, তাৰ পৰা বিভিন্ন প্ৰান্তত যিসকলে বৈধভাৱে থকা বঙালী ভাষী ভাইসকল ওলাই আহক, চিনাক্তকৰণ কৰি আৰু এনেকুৱা অপশক্তিৰ বিৰুদ্ধে তেখেতসকলে প্ৰথম আগবাঢ়ি ল'ব লাগিব। ইয়াত ভাষাৰ কথা নহয়, ভাষা মিলিলে ধৰ্ম মিলিলে বেয়া তথ্য দিম এইটো কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে মই বিশেষভাৱে প্ৰথম চিলাপথাৰৰ বংগবাসীক মই আহ্বান জনাইছোঁ, যিসকল থলুৱাভাৱে কি কৰে বৈধভাৱে থকা অসমত থকা অধিকাৰ আছে, সেইসকলে আগভাগ লওক, সহযোগিতা কৰক, আমাৰ জাতীয় সংগঠনৰ কোন মানুহ আছিলে, কি আছিলে, আমি অসমৰ যিটো জনগণৰ আদালতৰ আমি আনিবলৈ বিচাৰিছোঁ। আমি বিচাৰ কৰক, এই ক্ষেত্ৰত জাতি বৰ্ণ নিৰিখে বুদ্ধিজীৱী হওক, শিক্ষিত নিবনুৱা যিমান আছে সকলোৱে একগোট হওক, ধৰ্মনিৰপেক্ষে চব আমি এই বিষয়টোত আমি মাউসে আগবঢ়াই যাব লাগে আৰু এটা বিচাৰ লাগিবই। এতিয়া অসম চৰকাৰে, অসমৰ যিটো বিজেপি চৰকাৰে গুড উইল পঠায়, এইটো থাপি চুপি থবলৈ বিচাৰিলে নহ'ব, এইটো গুড উইল মিছনৰ কথা নহয়। তাত ইতিমধ্যে ভাৰতীয় সেনাবাহিনীৰ দ্বাৰাই পঠিয়াই দিলে, অসমৰ বাহিৰ কৰি দিলে। এতিয়া কালপিত বিচাৰি থিয়ৰি নাই, যিসকল আছে সেইসকলক অসমত যিসকল বসবাস কৰি আছে, যিসকলে গৈছিলে তাত মিটিং সভাখনলৈ, সেইসকলকো আমি বিচাৰ প্ৰক্ৰিয়াত আনিব লাগে, কিয় গৈছিলে স্পষ্টকৈ জন আদালতক সুধিব লাগিব। এই কোৰ্টৰ প্ৰয়োজনীয় ভাৰতীয় কোৰ্টে কোনো উচিত সমাধান দিব নোৱাৰে। এইটোতে আমি অসমৰ মানুহক আহ্বান জনাইছোঁ, মাউসী আমি আগুৱাব লাগিব। ইয়াত আলফা সহযোগ কৰিব, কোনো আপত্তি নাই। আলফা সদায় আছে এইবিলাক, য'ত নেকি জাতিক অপমান কৰে, অসমৰ থলগী মানুহক অপমান কৰে, জাতীয় স্বাৰ্থৰ আঘাত আনে, এইবিলাক ক্ষেত্ৰত আলফা কেতিয়াও পিছ কৰি দিব নোৱাৰে। সংযুক্ত মুক্তি বাহিনী চাহাদনীয়ে কেতিয়াও মাত নমতাকৈ থাকিব নোৱাৰে। আৰু ইয়াতে ফিজিকেলি হওক বা বিভিন্ন ধৰণৰ হওক আমি ইয়াক সহযোগিতা কৰিমেই। এই কথাটো আমি জনগণক বাৰে বাৰে কৈছোঁ, যিহেতু আমি পাৰ্চেল অফ দ্য আছামিজ পিপল বা থলগিৰি পিপল, এই কথাটো আমি পাহৰি কেতিয়াও যাব নোৱাৰোঁ। হয়, ধন্যবাদ এইখিনি সময় আমাক দিয়াৰ বাবে।